হয়, মই বৰ্তমান উপস্থিত আছো বঙালকটাৰ পৰা শ্ৰীৰাম তেলিয়াবাৰী সংযোগী এখন জৰাজীৰ্ণ দলঙত। আজিৰ তাৰিখত দলং আছে বুলি ক'ব নোৱাৰে। মই দেখুৱাম মোৰ পাছফালে অজস্ৰ লোক আচলতে এই দলংখন দি অহা যোৱা কৰে। দলংখনৰ অৱস্থা দেখুৱাইছো, খুঁটা বৰ্তমান ওপৰত আছে আৰু দলং তলত আছে। দলংখন তলত এইদৰে থকাৰ কাৰণটো হ'ল কাষত যিটো এই নৈখনত শুকানসুঁতি নৈৰ ওপৰত যিটো পিট আছে, এই পিটটোৰ ওপৰত ৰাইজে অহা যোৱা কৰিবলৈ ওপৰত লাগি থকা দলংখন যেতিয়া তললৈ সৰি পৰিলে তেতিয়াৰ পৰা ৰাইজে এনেকৈ অহা যোৱা কৰি আছে। আজি প্ৰায় ৬-৭ মাহে ৰাইজে এই ধৰণে জমৰ যাতনা ভুগি যাতায়াত অব্যাহত ৰাখিছে। কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ, লোক নিৰ্মাণ বিভাগৰ কোনো কাণসাৰ নাই, পঞ্চায়ত প্ৰতিনিধিৰ কোনো কাণসাৰ নাই মাজুলীৰ বিধায়ক ভুৱন গাম ডাঙৰীয়া। মই পৰিৱেশটো দেখুৱাই আছো। সৰ্বসাধাৰণতে জনতাই কি ধৰণে জমৰ যাতনা ভোগ কৰিব লগা হৈ আহিছে সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু বঙালকটাৰ পৰা শ্ৰীৰাম তেলিয়াবাৰী সংযোগী যি এইখন দলং অতি চমু পথ, এই চমু পথেৰে ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শ্ৰীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰিব লগা হয়। বঙালকটা গাঁৱৰ ৰাইজে বা ভকতিদুৱাৰ নৱৰাঙলী বাহৰৰ ৰাইজে যেতিয়া আয়ুষ 50খন বিচনাযুক্ত আয়ুষ চিকিৎসালয়লৈ এই পথেদিয়ে অহা যোৱা কৰিবলগীয়া হয়। কি ধৰণে জমৰ যাতনা ভোগ কৰিব লগা হৈ আহিছে আজিৰ তাৰিখত সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰি আছো। আৰু বিভিন্ন সময়ত আমি উজনি মাজুলীৰ, বিশেষকৈ উজনি মাজুলীৰ বিভিন্ন স্থানত থকা জৰাজীৰ্ণ বাঁহৰ দলংসমূহ, জৰাজীৰ্ণ বিধ্বস্ত পথসমূহ আমি দেখুৱাই আহিছো। তাৰ পাছতো মাজুলীৰ উন্নয়ন আজিৰ তাৰিখত কোন দিশে সেই পৰিৱেশটো দেখুৱাই আছো। মাজুলীৰ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ উন্নয়ন হৈছে, পকী পথ নিৰ্মাণ হৈছে, কিন্তু বৰ্তমান সময়তো শ্ৰীৰাম তেলিয়াবাৰী গাঁৱৰ ৰাস্তাটো আজিও পকীকৰণ কৰা নহল। বঙালকটা গাঁৱৰ এচুৱা ৰাস্তা আজিৰ তাৰিখতো পকীকৰণ কৰা নহল। আৰু যিখন জৰাজীৰ্ণ মই বাঁহৰ দলঙত উপস্থিত আছো, সেই জৰাজীৰ্ণ বাঁহৰ দলংখন আজি পৰ্যন্ত এখন স্থায়ী দলংটো বাদেই দিলো, অস্থায়ীভাৱে নিৰ্মাণ কৰিবলৈ কাৰো সুমতি নাহিল। কি ক'ব, আচলতে এনেকুৱা ধৰণে জমৰ যাতনা ভোগ কৰি আছে জনতাই। কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ, কাণসাৰ নাই মাজুলীৰ বিধায়ক ভুৱন গামৰ। 62 চনতে ইয়ালৈ আহিছোঁ। তেতিয়াৰ পৰা এই ৰাস্তাটো একাধিক্ৰমে আমি সাঁকো দলং কিবা কিবি দি তেনেদৰে আমি চলি আছোঁ। ইমান চৰকাৰক আমি উন্নয় বিনয় কৰিছোঁ। আজিৰ যুগত স্বচ্ছ ভাৰত বুলি ঘোষণা কৰিছে। এতিয়া চাওকচোন, আজিৰ যুগত বাৰু এনেকুৱা ৰাস্তা ক'ৰবাত আছে নেকি? আৰু এনেকুৱা যি মানুহ ক'ৰবাত গৈছে নেকি? সিখন গাঁৱৰ ল'ৰা ছোৱালীয়ে কেনেকৈ ইয়াত শিক্ষাদান কৰিবলৈ আহিব? এইখিনি আমি বহুত সংকটত পৰিছোঁ। আৰু গতিকে আপোনালোকে বিভাগীয় কৰ্তৃপক্ষৰ যোগে এই দলংখন দি পেলাই আমাৰ ৰাইজৰ যাতে এই উপকাৰ কৰে, আমি এই কথাটোৱে বেছি আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ। নহ'লে আমাৰ বহুত অসুবিধা হৈছে। কণ ল'ৰা ছোৱালীবিলাক এতিয়া স্কুলত আছে, সেইফালেদি ঘূৰাই নিব লাগিছে 3 কিলোমিটাৰ দূৰ, এইফালে ঘূৰি আহিব লাগে 3 কিলোমিটাৰ দূৰ। আমি যাওঁ বুলি এতিয়া ঘপকৈ যাব নোৱাৰোঁ। ওচৰত কথা সেইকণ জেগা এইকণ। আৰু গতিকে ইমান দিনৰ পৰা এই বস্তুটো এনেকৈ আমি ইমান পিছপৰা মানুহ নেকি? আমাৰ কি চৰকাৰ নাই নেকি? যদি আমাৰ চৰকাৰ আছে তেতিয়াহ'লে আমাৰ ওপৰত কিয় দৃষ্টি নকৰে? আমি কেনেকৈ চলিছোঁ, কি মতে আমি যাতায়াত কৰিছোঁ, এইখিনিতো দৃষ্টি ৰাখিব লাগিব। আমি অকল ভোটটো দি পেলাই ৰজাক আমি ওপৰত তুলি দি তেওঁলোকক আমি ৰাজ্য শাসন এনেকৈ কৰিবলৈ দিছোঁ নেকি? গতিকে এইবিলাকতো চাই পেলাই আমাক সুবিধাটো দিব লাগে। আমাৰ এতিয়া 72 বছৰ হ'ল, আমি এনেধৰণে এই কিমান এতিয়া ৰাতিয়ে কিবা এটা হ'ল তাত মানুহ এটা মৰি যাব, আমি কেনেকৈ যাব আপুনি চাওকচোন। এইখিনি আমাৰ বহুত সমস্যাৰ সন্মুখীন হৈছে। আমাৰ এইখিনিত তেনেকৈ মানুহৰ হেৰি নাই কাৰণে, ভাল মানুহ নাই বুলিয়ে কৈছোঁ। যিকেইটাক তুলি দিওঁ সেইকেইটা নিজৰলৈকে সামৰি আদায় কৰিব নোৱাৰে, বাকীবিলাক কৰাটো বাদ দিয়ক। গতিকে আপোনালোকক কৈছোঁ, আহিছে আপোনালোক এই দলংখন দি যিকোনো প্ৰকাৰে দলংখন দিলে আমাৰ ৰাজ্যৰ বহুত উন্নতি হ'ব বুলি মই আশা কৰোঁ। এখন LP স্কুল আছে, 12-13খন গাঁৱৰ এতিয়া অসুবিধা হৈছে। এই দলংখন আমাৰ অতি প্ৰয়োজনীয়। আৰু এতিয়া চৰকাৰখন বিজেপি বুলি ক'বলৈ এটা হিচাপে লাজেই লগা হৈছে। আমাৰ চৰকাৰখনে এতিয়া ইমান ভোটৰ আশাত আহিব, ভোট দিওঁ জিকাওঁ, এই ৰাস্তা পদূলি এনেকুৱা জৰাজীৰ্ণ হৈছে, দলংখন ইমান জৰাজীৰ্ণ। এতিয়া চৰকাৰখনে কমচে কম আমাৰ দলংখন অলপ মন কাণ দিয়ক, ভাল কৰি দিয়ক। ল'ৰা ছোৱালীখিনি স্কুললৈ আহিছে। আৰু এতিয়া ৰাস্তা এটা আছে, এই ৰাস্তাটো বোকা বৰষুণ দিলে ল'ৰা ছোৱালী যাব নোৱাৰে, এনেকুৱা অসুবিধাত ভুগি আছে। আৰু অহা 26তে ইলেকশ্যন আহি আছে, বিজেপি চৰকাৰ যে ভোট পাব সেই আশা দূৰ। কাৰণ কেলৈ ৰাস্তা পদূলি আৰু ঘাট, এই দুটা বস্তু যদি ভাল হয় মানুহে তেতিয়াহে ৰাইজে ভোট দিব।
সেইকাৰণে আমি ৰাইজক চৰকাৰক এটাই অনুৰোধ কৰিছোঁ, আমাৰ দলংখন আৰু ৰাস্তাটো সোনকালে যে বনাই দিয়ে। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক। গতিকে অতি সোনকালে আমাৰ বিধায়ক মহোদয়ে আহি পেলাই চাই যাওক দলংখন কি অৱস্থাত জনসাধাৰণ সজাগ কৰিছে, ল'ৰা ছোৱালী কেনেকৈ সজাগ কৰিছে, এইটো অকণমান চাই যাওক। গৈ অতি সোনকালে দলংখনৰ ব্যৱস্থা এটা কৰক। যদি নকৰে তেতিয়াহ'লে ২৬-ত তেওঁলোকক অকণমান শিক্ষা দিয়া হ'ব। তাৰ বাহিৰেও আমাৰ গত্যন্তল নাই। ২৬-ত তেওঁলোকক চাব লাগিব, মানে ভোট দি কোনে কি কৰে। গতিকে আমাৰ জনসাধাৰণ দুৰ্বলতাৰ কাৰণে আমাৰ দলঙৰ এই অৱস্থা। উজনি মাজুলী চিয়াম পঞ্চায়তৰ অন্তৰ্গত আমাৰ এইটো মধ্য মাজুলী মেইন মাজৰ জেগা এইটো। এতিয়া কমেও আমাৰ ১২খন-১৪খন গাঁৱৰ মানে যাতায়াতৰ ব্যৱস্থা। এই দলংখনৰ কাৰণে এতিয়া সকলো মানুহ বহুত দূৰ ৪ কিলোমিটাৰ ৫ কিলোমিটাৰ আঁতৰেদি ঘূৰি ঘূৰি যাব লগা হৈছে। MLA যোৱা নিৰ্বাচনৰ আগে আগে আমি আনি দেখাইছিলোঁ। আমাৰ এই তেলীয়াবাৰী নামঘৰত আহিছিলে, তাৰ পৰা মাতি আনি নিজে তেওঁ চাই গৈছে। এতিয়া 5 বছৰ হ'ব হ'ল, এতিয়ালৈকে তেওঁ একো ব্যৱস্থা কৰি নিদিলে। তাকে আমি এই ৰাইজৰ হৈ মানে কি ক'ম, এইখিনি আমাৰ দলংখন হৈ গ'লে আমাৰ সুবিধা হয়। আৰু এই দলংখনেদি প্ৰায় ৭-৮খনমান গাঁৱৰ মানুহে অহা যোৱা কৰে। বিশেষকৈ কি আমি ভকতি দৰালে আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া কম্পিউটাৰ কৰিছে, তালৈও যাব লাগে, এতিয়া টিউচনলৈও যাব লাগে। বহুত দূৰ ৰাস্তা ঘূৰি ঘূৰি যাবলগীয়া হৈছে দলংখনৰ অসুবিধাৰ কাৰণে। আমাক দলংখন বিশেষকৈ লাগেই, কাৰণ ইপাৰৰ ল'ৰা ছোৱালী এইপাৰ পঢ়িবলগীয়া হৈছে, এইপাৰৰ ল'ৰা ছোৱালী সিপাৰলৈ যাবলগীয়া হৈছে, কিমান যাতায়াতৰ অসুবিধা হৈছে। এই দলংখন আজি বহুত বছৰৰ পৰা ৰাইজে খাতি কৰি অকল বাঁহৰ দলং কৰি পেলাই নিজে গোটাই পিটাই বাঁহ চাহ কেইটামান কাটি মানুহখিনি তেনেকৈ দলংখন নিজে দি লয়। আমিয়ে দিওঁ, আমি বাঁহ দিওঁ, নিদিওঁ বুলি নাই কোৱা। ৰাইজে বিচৰা মাত্ৰক আমি বাঁহ দি পেলাই দলংখন যেনে কৰি পেলাই যাতায়াতৰ সুবিধাটো কৰি দিওঁ। কিন্তু আজি ইমান বছৰৰ দিনে দলংখন নালাগে, আমাৰ ৰাস্তাটোত জাহান বৰষুণ হয়, ল'ৰা ছোৱালী স্কুললৈ যাবলৈ বহুত কষ্ট হয়। ধুপুৰ পঢ়িব, কানি কাপোৰ অৱস্থা নাই, তেনেকৈ হ'লেও পঢ়ুৱাইছোঁ আমি। আজি পৰ্যন্ত বিধায়ক ছাৰক ইমান লাগি আছে, আমাৰ কাৰ্যকৰ্তাসকলে যথেষ্ট কষ্ট কৰি লাগি আছে। বিশেষকৈ আমাৰবিলাক মানুহেই লাগি আছে, আমিয়ে তেখেতক ভোট দি জিকাই থৈছোঁ। তথাপিতো আমাৰ এই দলংখন আৰু ৰাস্তাটোৰ বিষয়ে তেওঁলোকে একোৱে এতিয়ালৈকে চিন্তা কৰা নাই। প্ৰতি মুহূৰ্ততে নিৰ্দেশনা দিব, আমুক লাগে তামুক লাগে, দি থাকিও আজি পৰ্যন্ত নাই। এতিয়া ২৬ চন আহি আছে, ৰাইজে আমি তেখেতকে দলতে ভোট দিম, কিন্তু বেলেগে আকৌ নিদিয়ে নহয় ৰাস্তাটো আৰু হেৰিয়াৰ কাৰণে, দলংখনৰ কাৰণে। আমি সেইখিনিৰ পৰা বহুত মানে নিজে দুখিত হৈ গৈছোঁ। কেতিয়াবা দল নেখেলিম যেন লাগি যায়। এটা পিতৰ ওপৰত জনসাধাৰণৰ জীৱন নিৰ্ভৰ কৰি আছে। এটা পিত, সেই পিতটোৰ ওপৰত এখন জৰাজীৰ্ণ ওপৰৰ পৰা সৰি পৰা বাঁহৰ দলং লগাই ৰাখি এইদৰে জনতাই জমৰ যাতনা ভোগ কৰি আছে। যি ধৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, লোক নিৰ্মাণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কেইবাবাৰো বিধায়কগৰাকী ইয়ালৈ অহাৰ পাছতো আজি পৰ্যন্ত কিন্তু এই দলংখনৰ পকীকৰণৰ কাম আৰম্ভ নহ'ল, যাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। আৰু দলংখন তাৎক্ষণিকভাৱে যদি নিৰ্মাণ কৰি নিদিয়ে, ২৬ত ইয়াৰ ফল ভুগিব বুলি জনতাই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। মানুহজন ঢুকোৱাৰ পিছৰে পৰা ইহঁত দুজনীয়ে গৰু গোহালি সকলোবিলাক কামৰ দায়িত্ব ল'লে। কাৰো ওচৰত হাত নপতাকৈ সংসাৰখন ধুনীয়াকৈ চলিব পৰা হ'লো। গাখীৰ উৎপাদন কৰিও স্বাৱলম্বী হ'ব পাৰি। অধিক গাখীৰ উৎপাদনৰ বাবে আমি ব্যৱহাৰ কৰোঁ ভিয়মৰ দানা। ভিয়ম এক বিশ্বাসৰ নাম।